কালি প্ৰতিবেদন দিছে আৰু চৰকাৰে কালিৰ ভিতৰত যি প্ৰতিবেদনত যাক দোষী কৰা হৈছে তাৰ ওপৰত ব্যৱস্থা ল'ব যোৱাকালিৰ প্ৰতিবেদন দিছে ফাইলটো মোৰ ওচৰত আহিছিলেও মই কাক কেনেকৈ কি ব্যৱস্থা ল'ব লাগে স্পেচিফিক খুদি পেলাই পঠিয়াইছো অহা কালিৰ ভিতৰত আপোনালোকে পাব তাত কিছুমান প্ৰতিবেদনত GMCH খন কেনেকৈ ইমপ্ৰুভ কৰিব লাগে তাৰ বিষয়েও কৈছে অকল একশন লোৱাই নহয় ৰিমেডিয়েল কথাও বহুত তেওঁলোকে কৈছে আমি গোটেইখিনি সুন্দৰভাৱে ৰূপায়ণ কৰিম তাতে SOP বুলি নহয় তাত বহুত কথা কৈছে আমাৰ তেওঁলোকে SNCU কেনেকৈ ৰাখিব লাগে কি ধৰণে সিকিউৰিটি ব্যৱস্থা কৰিব লাগে কি ধৰণে ভিজিটিং ডক্টৰৰ ৰাতি অহা ডক্টৰ গোটেই দীঘলীয়া প্ৰতিবেদন এখন তাত SOPD টো সমাধান নহব তাত বহুত বিলাক লং টাৰ্ম কৈছে মিডিয়াম টাৰ্ম কৈছে শৰ্ট টাৰ্ম কৈছে আমি গোটেইখিনি ৰূপায়ণ কৰিম কিন্তু প্ৰথমতে আমি ঘটনাটো তাৰ পিছত আমি লং টাৰ্ম কামখিনি কৰিম প্ৰথমতে ঘটনাৰ লগত জড়িত যি কেজন ব্যক্তিৰ কথা কোৱা হৈছে সেইখিনি অহা কালিৰ ভিতৰত আমি ব্যৱস্থা লবৰ কাৰণে চেষ্টা কৰিম